বৃন্দ ৰাইজসকলক সকলোকে নমস্কাৰ জনাইছোঁ। আমি সংগ্ৰামী মানুহ, আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিম আৰু আমি কিছুমান মানুহে এইটো বুজিবও পাৰে যে এইটো কিবা জাতীয় সংগ্ৰাম হ'ব পাৰে, কিন্তু আমালোকৰ নীতিটো গণতান্ত্ৰিক সংগ্ৰাম। এই গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেদি মিচিং জাতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ আমি গ্ৰহণ কৰিম, আমাৰ সতীৰ্থবৃন্দই যিবিলাক সিদ্ধান্ত ল'ব, এই সিদ্ধান্ত অনুসৰি আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু মোৰ দীৰ্ঘদিন কৰাৰ মূল কাৰণটো আছিলে, মোৰ কিছু ঘৰুৱা আছিলে, পিতৃ হিচাপে মোৰ কিছুমান কৰ্তব্য আছিলে। কিছুমান মানুহক অফিচাৰ বনাব লাগে, কিছুমান মানুহক ডক্টৰ বনাব লাগে, আৰু সেই কামখিনি কৰোঁতে মই কিছু বিৰতি বা সংগ্ৰামৰ পৰা অলপ বিৰত থাকিবলগীয়া হৈছে। আৰু কিহৰ কাৰণে আপুনি বিৰত থাকিবলগীয়া হৈছিল বুলি আপুনি কৈছে? কিহৰ কাৰণে? ইয়াতো ভিতৰুৱা কথা আছে চাগে। এতিয়া মানে কেনেধৰণে আপোনালোকে আন্দোলনটো আগবঢ়াইছিল, আৰু তেতিয়াৰ আপোনালোকৰ দিনৰ সংগঠন আৰু এতিয়া দিনৰ সংগঠনটো কিবা পাৰ্থক্য পাইছে নেকি আপুনি? পাৰ্থক্য বিশেষ একো নাই, কিন্তু তেতিয়াৰ দিনত আমি সংগঠনবিলাক বেলেগ খিচিম টাইপৰ সংগঠন হয়। এটা হ'ল সামাজিক সংগঠন, কিছুমান ৰাজনৈতিক সংগঠন, কিছুমান ৰাজনৈতিক দল। এতিয়া আমি আগতে ৰাজনৈতিক দলৰ মানুহ নাছিলোঁ, আৰু ৰাজনৈতিকভাৱে আমি সংগ্ৰাম প্ৰতিষ্ঠাৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিলোঁ। কিন্তু কালক্ৰমত আমি দেখিলোঁ যে ইয়াতে ৰাজনৈতিকভাৱে কুচকাৱাজ নকৰিলে সংগ্ৰামটো আগবঢ়াই যোৱাত অসুবিধা আছে। সেইটোৰ কাৰণে আমি কালক্ৰমত TMPKটোক এটা ৰাজনৈতিক দল নহয়, ৰাজনৈতিক সংগঠন হিচাপে আমি ভোট দিবলগীয়া হৈছিল। আৰু TMPKৰ লগতে MMK, TMMK আৰু আগম কাবাং আৰু বানে কাবাং আৰু দিৰ্বি কাবাং, সেই গোটেইকেইটাকে আমি এতিয়া সংগ্ৰামী মঞ্চৰ জৰিয়তে আমি আগবঢ়াই লৈ যাম, আৰু আমি সকলোৱে মিলি পেলাই মিচিং জাতিৰ প্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম আগবঢ়াই লৈ যাম। আজি যিহেতু আপোনালোকৰ MMK উদ্যোগত পুৰণি সতীৰ্থ সন্মিলন বুলি কৈছে, যে গানাখনত লিখা আছে, কিয় ইমান দিন বিৰতিৰ পিছত পুৰণি সতীৰ্থ সন্মিলনখন এই নিৰ্বাচনৰ মাজত তৎপৰতা ল'বলগীয়া হ'ল? আমি নিৰ্বাচন বুলি নহয়, এইটো নিৰ্বাচন এতিয়া হঠাতে আহিলে এইটো বেলেগ কথা, কিন্তু আমি সেই প্ৰচেষ্টাটো আমি নিৰ্বাচনৰ বহুত দিন আগৰ পৰা এইটো অব্যাহত আছিলে। কিন্তু আজি হঠাতে আমি সময়টো আজিয়ে উলিয়াব পাৰিলোঁ, গতিকে এতিয়া আমি এইটো পদক্ষেপ ল'বলৈ বাধ্য হ'লোঁ। আমি সদ্যহতে কাৰ্যসূচীটো প্ৰথমে আমালোকৰ সেই পুৰণা মানুহবিলাকক আমি অৰ্গেনাইজ কৰি ল'মগৈ। আজি ষ্টাৰ্টিং হয়। আজি MMKৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আৰু TMPKৰ সভাপতি হিচাপে দুটা কুম্বাং মই, আমি আটাইকেইজনে মিলি পেলাই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম যে মেমেৰা মেডিৰ যিটো যুক্তপ্ৰান্তীয় নীতি আৰু ইউনিটিৰ নীতি, এই নীতিৰ আধাৰত আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম। আপুনিতো সংগ্ৰাম কালতে গানো গাইছিলে, আপুনি অনাতাঁৰ শিল্পীও হয়, এতিয়া সংগ্ৰামী গানো গাইছিলে। সংগ্ৰামী গান এটা গাই দিব নেকি? পুৰণি দিনটো মনত পৰে। হয়তো বহুত ধন্যবাদ। আপোনালোকেও যে মোৰ শ্ৰোতা, মই এতিয়া গম পাইছোঁ, কিন্তু সদ্যহতে মোৰ শাৰীৰিক অসুবিধাৰ কাৰণে মোৰ গলাটো স্পষ্ট নহয়। স্পষ্টকৈ নালাগে, অলপ গাই দিলে, গুণগুণাই দিলে হৈ যাব। মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, তোমাৰ অবিহনে অৰ্থবিহীন মানৱতাৰ আজি মুক্তি, মানৱতাৰ আজি মুক্তি, মাতৃ তুমি শক্তি। আনন্তৰ গোপন তাকাম কুংগে সুনাম, আনন্তৰ গোপন তাকাম কুংগে সুনাম, লোকমামল তালে আঙুন কামাং কাবুপন, কামাং কাবুপন, আনন্তৰ গোপন। বৃন্দ ৰাইজসকলক সকলোকে নমস্কাৰ জনাইছোঁ। আমি সংগ্ৰামী মানুহ, আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিম, আৰু আমি কিছুমান মানুহে এইটো বুজিবও পাৰে যে এইটো কিবা জাতীয় সংগ্ৰাম হ'ব পাৰে, কিন্তু আমালোকৰ নীতিটো গণতান্ত্ৰিক সংগ্ৰাম। এই গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেদি মিচিং জাতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিবিলাক পদক্ষেপ আমি গ্ৰহণ কৰিম,
আমাৰ সতীৰ্থবৃন্দই যিবিলাক সিদ্ধান্ত ল'ব এই সিদ্ধান্ত অনুসৰি আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। আৰু মোৰ দীৰ্ঘদিন হেৰি কৰাৰ মূল কাৰণটো আছিলে মোৰ কিছু ঘৰুৱা হেৰি আছিলে, পিতৃ হিচাপে মোৰ কিছুমান কৰ্তব্য আছিলে। কিছুমান মানুহক অফিচাৰ বনাব লাগে, কিছুমান মানুহক ডক্টৰ বনাব লাগে, আৰু সেই কামখিনি কৰোঁতে মই কিছু বিৰতি বা হেৰি সংগ্ৰামৰ পৰা অলপ বিৰত থাকিবলগীয়া হৈছে। আৰু কিহৰ কাৰণে আপুনি বিৰত থাকিবলগীয়া হৈছিল বুলি আপুনি কৈছে? কিহৰ কাৰণে? ইয়াতো ভিতৰুৱা কথা আছে চাগে। এতিয়া মানে কেনেধৰণে আপোনালোকে আন্দোলনটো আগবঢ়াইছিল, আৰু তেতিয়াৰ আপোনালোকৰ দিনৰ সংগঠন আৰু এতিয়া দিনৰ সংগঠনটো কিবা পাৰ্থক্য পাইছে নেকি আপুনি? পাৰ্থক্য বিশেষ একো নাই, কিন্তু তেতিয়াৰ দিনত আমি হেৰি সংগঠনবিলাক বেলেগ খিচিম টাইপৰ সংগঠন হয়। এটা হ'ল সামাজিক সংগঠন, কিছুমান ৰাজনৈতিক সংগঠন, কিছুমান ৰাজনৈতিক দল। এতিয়া আমি আগতে ৰাজনৈতিক দলৰ মানুহ নাছিলোঁ, আৰু ৰাজনৈতিকভাৱে আমি সংগ্ৰাম প্ৰতিষ্ঠাৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিলোঁ। কিন্তু কালক্ৰমত আমি দেখিলোঁ যে ইয়াতে ৰাজনৈতিকভাৱে কুচকাৱাজ নকৰিলে সংগ্ৰামটো আগবঢ়াই যোৱাত অসুবিধা আছে। সেইটোৰ কাৰণে আমি কালক্ৰমত PMPKটোক এটা ৰাজনৈতিক দল নহয়, ৰাজনৈতিক সংগঠন হিচাপে আমি ভোট দিবলগীয়া হৈছিল। আৰু PMPKৰ লগতে MMK, TMMK আৰু আগম কাবাং আৰু বানে কাবাং আৰু দিৰ্বি কাবাং, সেই গোটেইকেইটাকে আমি এতিয়া সংগ্ৰামী মঞ্চৰ জৰিয়তে আমি আগবঢ়াই লৈ যাম, আৰু আমি সকলোৱে মিলি পেলাই মিচিং জাতিৰ প্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম আগবঢ়াই লৈ যাম। আজি যিহেতু আপোনালোকৰ MMK উদ্যোগত নপুৰণি সতীৰ্থ সন্মিলন বুলি কৈছে, যে বেনাৰখনত লিখা আছে, কিয় ইমান দিন বিৰতিৰ পিছত নপুৰণি সতীৰ্থ সন্মিলনখন এই নিৰ্বাচনৰ মাজত তৎপৰতা ল'বলগীয়া হ'ল? আমি নিৰ্বাচন বুলি নহয়, এইটো নিৰ্বাচন এতিয়া হঠাতে আহিলে এইটো বেলেগ কথা, কিন্তু আমি সেই প্ৰচেষ্টাটো আমি নিৰ্বাচনৰ বহুত দিন আগৰ পৰা এইটো অব্যাহত আছিলে। কিন্তু আজি হঠাতে আমি সময়টো আজিয়ে উলিয়াব পাৰিলোঁ, গতিকে এতিয়া আমি এইটো পদক্ষেপ ল'বলৈ বাধ্য হ'লোঁ। আমি সদ্যহতে কাৰ্যসূচীটো প্ৰথমে আমালোকৰ সেই পুৰণা মানুহবিলাকক আমি অৰ্গেনাইজ কৰি ল'মগৈ। আজি ষ্টাৰ্টিং হয়। আজি MMKৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আৰু TMPKৰ সভাপতি হিচাপে দুটা কোম্বা মই, আমি আটাইকেইজনে মিলি পেলাই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম যে মেমেৰা মেডিৰ যিটো যুক্তপ্ৰান্তীয় নীতি আৰু ইউনিটিৰ নীতি, এই নীতিৰ আধাৰত আমি সংগ্ৰামটো আগবঢ়াই লৈ যাম। আপুনিতো সংগ্ৰাম কালতে গানো গাইছিলে, আপুনি অনাতাঁৰ শিল্পীও হয়, এতিয়া সংগ্ৰামী গানো গাইছিলে। সংগ্ৰামী গান এটা গাই দিব নেকি? পুৰণি দিনটো মনত পৰে। হয়তো বহুত ধন্যবাদ। আপোনালোকেও যে মোৰ শ্ৰোতা, মই এতিয়া গম পাইছোঁ, কিন্তু সদ্যহতে মোৰ শাৰীৰিক অসুবিধাৰ কাৰণে মোৰ গলাটো স্পষ্ট নহয়। স্পষ্টকৈ নালাগে, অলপ গাই দিলে, গুণগুণাই দিলে হৈ যাব। মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, মাতৃ তুমি শক্তি, ভক্তিৰ প্ৰতিমূৰ্তি, তোমাৰ অবিহনে অৰ্থবিহীন মানৱতাৰ আজি মুক্তি, মানৱতাৰ আজি মুক্তি, মাতৃ তুমি শক্তি। আনন্তৰ গোপন তাকাম কুংগ সুনাম, আনন্তৰ গোপন তাকাম কুংগ সুনাম, লোকমামল তালে আঙুন কামাং কাবুপন, কামাং কাবুপন, আনন্তৰ গোপন।